মই প্ৰথমতে আজি উপস্থিত প্ৰতিজন মোৰ শ্ৰদ্ধাৰ ৰাইজ আই মাতৃ সকলোকে মই গভীৰ শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। ৰাইজৰ যি বিপুল মৰম আদৰ, সেই বিপুল মৰম আৰু আদৰক মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰিম। মাত্ৰ ইমানেই কৈছোঁ যে ৰাইজৰ মৰমে আমাৰ দায়বদ্ধতা আৰু বৃদ্ধি কৰিছে। সৰুপথাৰ সমষ্টিৰ কাৰণে যোৱা 5টা বছৰত আমি যিমান কাম কৰিছোঁ, আহি থকা 5টা বছৰত তাতকৈ বহু বেছি, অন্ততঃ 4-5 গুণ কাম কৰিবৰ কাৰণে সংকল্প লৈ আগবাঢ়িছোঁ। তাৰ লগতে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাজ্যিক সভাপতি, ৰাষ্ট্ৰীয় সভাপতি, দলৰ জ্যেষ্ঠ নেতৃবৰ্গ সকলোৱে আমাৰ ওপৰত আস্থা প্ৰকাশ কৰি সৰুপথাৰ সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ বাবে আৰু 5টা বছৰ আমাৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে। তাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি এই মুহূৰ্তত মোৰ নিজৰ জন্ম ঘৰখনত আছোঁ। ইয়াতে আমি কৈশোৰ, শৈশৱ, আমাৰ ল'ৰালিকাল ইয়াতে কটাইছিলোঁ। মোৰ স্বৰ্গীয় পিতৃ ৰাজেন ফুকনদেৱৰ আদৰ্শৰে সমাজৰ কাৰণে কাম কৰিবলৈ ইয়াতে শিকিছিলোঁ। আজি তেখেত আমাৰ মাজত নাই। তেখেতৰ আত্মা চিৰশান্তি হওক, তেখেত ভগৱানৰ ওচৰত স্বৰ্গত স্থায়ী আসন পাওক, তাকে আমি কামনা কৰিছোঁ। আৰু তেখেতে তাৰ পৰাই আমাক পিতৃদেৱতাই আশীৰ্বাদ দিয়ক, যাতে কেতিয়াও বিচলিত নহয়, সৎ পথেৰে ৰাইজৰ সেৱা কৰিবৰ কাৰণে সদায় যাতে শক্তি পাওঁ, তাৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোক সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।